পাৰ্লামেণ্টত এই বাত সেই বাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিলে। আজি বিশাল ৰোড শ্ব' অনুষ্ঠিত কৰি মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি বাৰাণসীত মোদীৰ আজি ৰোড শ্ব' আছিল NDAৰ শক্তি প্ৰদৰ্শন। ৰোড শ্ব'ত মোদী সংগ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি JP নাড্ডা আৰু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। মোদী সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু LJP নেতা চিৰাগ পাছৱান। অগপৰ সভাপতি অতুল বৰাই মনোনয়ন ৰোড শ্ব'ত মোদীক সংগ দিলে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে যিটো পথেৰে যাত্ৰা কৰে সেই পথটোৰ আছিল বিশেষ তাৎপৰ্য। আজি বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰোড শ্ব' কৰা পথেৰেই 1200 বছৰ পূৰ্বে যাত্ৰা কৰিছিল আদি শংকৰাচাৰ্যই। আদি শংকৰাচাৰ্য হৈছে মধ্যযুগৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ধৰ্মগুৰু আৰু বেদ বিশাৰদ। মধ্যযুগত হিন্দু ধৰ্মৰ পুনৰ উজ্জীৱিতকৰণৰ নায়ক আখ্যা দিয়া হয় আদি শংকৰাচাৰ্যক। এই 1000 বছৰ পুৰণি পথটোত আছে 28টা প্ৰাচীন মন্দিৰ, 257টা সৰু মন্দিৰো আছে পবিত্ৰ পথটোৰ আশে পাশে। পথটোত আছে 60খন আশ্ৰম। এই 60খন আশ্ৰমত বাস কৰে 1500 হিন্দু সন্তই। মঠ মন্দিৰেৰে পৰিপূৰ্ণ এই পথটোত আছে গংগা নৈৰে 40টা বিশেষ ঘাট। প্ৰধানমন্ত্ৰী মোদীয়ে আজি খোজকঢ়া পথটোতে আছে স্বাধীনতা সংগ্ৰামী ৰাণী লক্ষ্মীবাইৰ জন্মস্থানো। বাৰাণসী এই ঐতিহ্যমণ্ডিত পথটোত আছে 23,000 18,000টা বাণিজ্যিক স্থান। পথটোত এইদৰে মঠ মন্দিৰ আধিক্যৰ বাবে ইয়াক আখ্যা দিয়া হয় 70 নাককাৰী পথ হিচাপে। প্ৰবাদ আছে যে এই পথটোৰে যিয়ে যাত্ৰা সম্পূৰ্ণ কৰে তেওঁৰ সকলো শত্ৰু নিঃশেষ হয়। এই পুৰণি প্ৰবাদৰ প্ৰতি দৃষ্টি ৰাখিয়েই নৰেন্দ্ৰ মোদীয়ে হয়তো ৰোড শ্ব'ৰ বাবে এই প্ৰাচীন পথটোক নিৰ্বাচন কৰিলে। যেতিয়াই নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী পদত শপত লৈছিল তেতিয়াৰ পৰাই তেওঁ ৰাজনৈতিক শত্ৰু বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰী হৈ থকাৰ 10টা বছৰত মোদী ৰাজনৈতিক শত্ৰু দুগুণ বৃদ্ধি পাইছে। বিৰোধী দলসমূহৰ বহু নেতাই মোদীৰ সৈতে ব্যক্তিগত পৰ্যায়ৰ সংঘাত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। বিগত বহু বছৰ ধৰি বিদেশী সন্ত্ৰাসবাদী সংগঠনৰো টাৰ্গেটত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গতিকে এই সকলো প্ৰকাৰৰ শত্ৰুৰ পৰাজয় বিচাৰিয়ে আজি মোদীৰ এই বিশেষ পথেৰে মনোনয়ন পত্ৰ প্ৰদানৰ যাত্ৰা। এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছকে আদি কৰি বিৰোধী দলসমূহৰ অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি। 4টা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত দলটোৰ নিৰ্বাচনী ফলাফলক লৈ আজিৰ তাৰিখত যথেষ্ট পৰিমাণে উদ্বিগ্ন। গতিকে বিৰোধী দলসমূহৰ বিৰুদ্ধে জয়লাভ কামনা কৰিও আজি মোদীয়ে যাত্ৰা কৰিলে বাৰাণসীৰ ঐতিহাসিক শত্ৰু বিনাশকাৰী পথটোৰ মাজেৰে।